মাকুম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি 28 আৰু 29 ডিচেম্বৰত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী উৎসৱ। তিনিচুকীয়া জিলাৰ মাকুমত 1998 চনত স্থাপিত মাকুম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী সমাৰোহ 28 আৰু 29 ডিচেম্বৰ তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে। উদ্যোক্তাসকলে জনোৱা মতে 2 দিনৰ বৰ্ণিল কাৰ্যসূচীৰ ভিতৰত আলোচনা চক্ৰ, কম্পিউটাৰ শ্ৰেণীকোঠা উদ্বোধন, শ্বহীদ স্তম্ভ উন্মোচন, পুৰণি ছাত্ৰ ছাত্ৰীৰ সন্মিলন, স্মাৰক গ্ৰন্থ উন্মোচন, বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। ৰূপালী জয়ন্তী সমাৰোহৰ সকলো কাৰ্যসূচীতেই ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আমি এতিয়া শংকৰদেৱ শিশু নিকেতনৰ তৰফৰ পৰা আমি বিষয়ববীয়া ইয়াত আছোঁ। আমাৰ কামসমূহ প্ৰায় এতিয়া চলি আছে, যিহেতু অহাকালি আমাৰ 28 আৰু 29 তাৰিখে আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ কাৰ্যসূচী চলি আছে। তো এই ক্ষেত্ৰত আমি এতিয়ালৈকে কামখিনি কৰি আছোঁ। মাকুম ৰাইজৰ সহযোগত আমাৰ নিকেতনৰ সমূহ আচাৰ্যসকল লাগি আছে, কামসমূহ কৰি আছে এতিয়ালৈকে। আৰু আমি ভাবিছোঁ যিহেতু আমাৰ নিকেতন যিমান বিষয়ববীয়া তথা পৰিচালনা সভাপতি সম্পাদকসমূহ আছেই, আমাৰ স্কুলৰ প্ৰধান আছেই, গোটেইখিনি সহযোগত আমি কামবিলাক সফল হ'ব ধাৰণা কৰিছোঁ আৰু সফল হ'বই, যিহেতু আমি এতিয়া দিন ৰাত আমি বিষয়ে লাগি আছোঁ আৰু আপোনালোকৰ সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। মাকুম ৰাইজৰ পৰা যথেষ্ট সহায় সহযোগিতা পাইছোঁ, কিন্তু মানসিক আৰু আৰ্থিক ছাইডটো আমাৰ বহুত দুৰ্বল হৈ আছে। তেওঁলোকে আমাৰ পইচা পাতি গোট খোৱা নাই। আশা কৰিছোঁ আহি যাব, ধুনীয়াকৈ হৈ যাব অনুষ্ঠানটো, সামৰণি অনুষ্ঠান। আপোনালোকৰ কি অনুষ্ঠান, কেইদিনীয়া অনুষ্ঠান? 28 আৰু 29। আমাৰ মূল আকৰ্ষণ হ'ব 29 তাৰিখ। আমাৰ প্ৰচেশ্যন আছে, শোভাযাত্ৰা আছে আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান। গুৱাহাটীৰ পৰা আমন্ত্ৰিত এজন শিল্পী আহিব, তেখেতে সংগীত পৰিৱেশন কৰিব। যথেষ্ট পাইছোঁ। কিন্তু আমি মানে দুখিত, শংকৰদেৱ শিশু নিকেতনৰ যিটো ইমেজ বা য'ৰ পৰা প্ৰতিষ্ঠা লাভ কৰিছে, সেইসকল ব্যক্তিয়ে আমাক সঁহাৰি দিয়া নাই। সঁচা কথা ক'বলৈ গ'লে আমি এতিয়া মানে অভিভাৱকহীন হৈ আছোঁ। মানে আমাৰ বিধায়কসকলে যেনেধৰণে আমাক সহায় সহযোগিতা কৰিব বুলি ভাবিছিলোঁ, নাই কৰা। বিধায়কসকলে নাই কৰা। আমি আমাৰ এতিয়া যিজন বিধায়ক আছে তেখেতৰ ওচৰত বহুতবাৰ গৈছোঁ, তেখেতক আৰ্থিক সাহায্য বিচাৰি গৈছোঁ, তেখেতে দিব নোৱাৰে বুলি কৈ। সমষ্টিৰ বিধায়ক সুৰেন ফুকন, হয়। আৰু তিনিচুকীয়া সমষ্টিৰ বিধায়ক আমাৰ মন্ত্ৰী সঞ্জয় কিষাণৰ তৰফৰ পৰা নাই, তেখেতৰ পৰা আমি সহায় নাপালোঁ। মানে আজি আমাক মাতিছিলে 29 তাৰিখে, তেখেতৰ ঘৰলৈ গৈছিলোঁ আমি, এতিয়া আহিছোঁ তাৰ পৰা। তেখেত ধেমাজিলৈ গুচি গৈছে। কিবা আশ্বাস? একো নাই পোৱা। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।